আপুনি জানেনে বেসনৰ লগত মাত্ৰ দুটামান বস্তু মিহলি কৰি আপুনি যদি স্কিনখনত ব্যৱহাৰ কৰিব পাৰে তেতিয়া হলে যদি আপোনালোকৰ খুব বেছিকৈ টেনিং হৈছে বা কিবা কাৰণত স্কিনখন কলা হৈ পৰিছে সেই কলা স্কিনখন তৎক্ষণাতে দূৰ কৰি আপোনালোকৰ স্কিনখন আপুনি বগা কৰি তুলিব পাৰে লগতে আপোনালোকৰ স্কিনখন হাইড্ৰেট মিহি আৰু উজ্জ্বল কৰি তুলিব পাৰে এনেহলে দেৰি কিহৰ আজি মই আপোনালোকৰ লগত এনেকুৱা কেইটামান ষ্টেপ দেখাম যিকেইটা ষ্টেপে আপোনালোকৰ স্কিনখন সাফা বগা আৰু উজ্জ্বল কৰাত সহায় কৰিব তেনেহলে বলকচোন পলম নকৰি ভিডিওটোৰ মাজলৈ যাওঁ আৰু কিছু এই ভিডিওটোৱে আপোনালোকক অকণমান হলেও সহায় কৰিব সেয়ে কিন্তু আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই থাকিব ফাৰ্ষ্ট ষ্টেপটোত মই কৰিম স্কিনখনৰ ক্লিনজিং তো তাৰ কাৰণে আপোনালোকে যিকোনো ধৰণৰ ফেস ওয়াশ লৈ লব পাৰে মোৰ ওচৰত হিমালয়াৰ এই ফেস ওয়াশটো আছে তাৰে অকণমান মই লৈ লৈছো ফেস ওয়াশ খিনিৰ লগতে মই অকণমান কেঁচা গাখীৰ মিহলি কৰিম এয়া মিহলি কৰিলো দেন স্কিনখন মই ভালদৰে মাসাজ কৰি ফেস ওয়াশ কৰি লম ফেস ওয়াশ কৰি অহাৰ পিছত সেকেন্ড ষ্টেপটো মই কৰিম স্ক্ৰাবিং তো এয়া মই স্কাৰ্ব বনাই আনিছো স্কাৰ্বটো কেনেদৰে বনাইছো আপোনালোকে প্ৰথমে চাই লওক স্কাৰ্বখিনি বনাবৰ কাৰণে মই এটা পাত্ৰত লৈছো চাউলৰ গুৰি যাক কোৱা হয় পিঠাগুৰি আৰু ইয়াতে মই 1 চামুচ দৈ মিহলি কৰি ভালদৰে মিক্স কৰি লৈছো আৰু দেখিছেনে 1 সেকেন্ডৰ ভিতৰতে আৰু একেবাৰে ঘৰতে স্কাৰ্বটো ৰেডি হৈ গল স্কাৰ্বখিনি ধুনিয়াকৈ মই স্কিনত এনেকৈ লগাই ভালদৰে মাসাজ কৰি দিম একদম লাহেকৈ কৰিলে আমাৰ স্কিনৰ যিখিনি মিট কোষ আছে বা যিখিনি ডেড স্কিন সেল আছে সেইখিনি আঁতৰি যায় লগতে বহুত দিনৰ পৰা আমি যদি স্কিনখন সাফা নকৰো তেতিয়া এটা ডাঠ লেয়াৰ বহি যায় যে সেই ডাঠ লেয়াৰখিনিও আঁতৰি যায় স্কাৰ্ব কৰিলে লগতে নাকৰ ওচৰত থকা যিখিনি ব্লেক হেড হোৱাইট হেড সেইখিনি আঁতৰাবৰ কাৰণে কিন্তু স্কাৰ্বটো খুবেই ভাল হয় তো মই একদম লাহে লাহে চাওকচোন ভালদৰে স্কিনখন মাসাজ কৰি লৈছো আপোনালোকে যেতিয়া মুখখন স্কাৰ্ব কৰিব তেতিয়া কিন্তু ডিঙিটো একেবাৰে পাহৰি নাযাব কাৰণ বহুতৰে ডিঙিৰ এই অংশত একদম কলা কলা মলিৰ এটা ডাঠ তৰপ পৰি যায় সেই ডাঠ তৰপটো আঁতৰাবৰ কাৰণে কিন্তু স্কাৰ্বিংটো খুবেই ভাল হয় এয়া চাওকচোন মই প্ৰায় 2 মিনিট মান সময় ধুনিয়াকৈ মুখখন মাসাজ কৰি ললো বা স্কাৰ্ব কৰি ললো এটা ঠাণ্ডা পানীৰে মুখখন ধুই আহিম ধুই অহাৰ পিছত আপোনালোকক ৰিজাল্টটো নিশ্চয়কৈ দেখামে আৰু 3 নম্বৰ কি ষ্টেপ কৰিম হেতু দেখাইছো সো ষ্টে টিউন এয়া চাওক স্কাৰ্বখিনি মই ধুনিয়াকৈ ঠাণ্ডা পানীৰ সহায়ত ধুই আহিলো আৰু আপোনালোকে দেখা পাইছে স্কিনখন কিমান ধুনিয়াকৈ সাফাও হৈ পৰিছে লগতে স্কিনখন হাইড্ৰেটো হৈ পৰিছে যিহেতুকে মই ইয়াতে দৈ ব্যৱহাৰ কৰিছিলো এতিয়া মই লগাম ফেস পেকটো বনাবৰ কাৰণে আজি মই এনেকুৱা কেইটামান বস্তু ব্যৱহাৰ কৰিছো সেই বস্তুকেইটা আপোনালোকৰ স্কিনখন গ্লোইং কৰাত আপোনালোকৰ স্কিনখন হাইড্ৰেট কৰাত লগতে ময়শ্চাৰাইজ কৰাত সহায় কৰিব সো এতিয়া মই এই ফেস পেকটো ধুনিয়াকৈ লগাই লম আৰু এটা আমাৰ মিনি ফেচিয়েলৰ একেবাৰে লাষ্ট ষ্টেপ হয় ভালদৰে গোটেই স্কিনখনতে আপোনালোকে এই ফেস পেকটো ব্যৱহাৰ কৰি লব ফেস পেকটো বনাবৰ কাৰণে আমাক লাগিব 1 বা 2 চামুচ ফ্ৰেছ এল'ভেৰা জেল এয়া মই এটা পাত্ৰত এল'ভেৰা জেল লৈ ললো তাৰ পাছতে আমাক লাগিব 1 চামুচ বেসন আৰু আধা চামুচ হালধি মই বেসন আৰু হালধি মিক্স কৰি এটা পাত্ৰত থৈ দিছিলো যেহেতুকে মই এই মিশ্ৰণটোৱে ফেস ওয়াশ কৰো সেয়ে মই বেসন আৰু হালধি মিক্স কৰা এই পাউডাৰখিনি ইয়াতে মই দি দিছো আপোনালোকে 1 চামুচ বেসন আৰু আধা চামুচৰ পৰিমাণে হালধি দিব আৰু আধা চামুচ মৌজুল দি গুটেইখিনি ভালদৰে মিহলি কৰি লব আৰু আপোনালোকৰ ইনষ্টেন্টলি ব্ৰাইটনিং ফেস পেক এটা ৰেডি হৈ পৰিব গোটেই স্কিনখনতে মই ফেস পেকটো ধুনিয়াকৈ ব্যৱহাৰ কৰি ললো এতিয়া 10 বা 15 মিনিট সময়ৰ কাৰণে ফেস পেকটো এনেদৰে স্কিনত লগাই ৰাখিম তাৰ পিছত মই একেবাৰে শেষৰ ৰিজাল্টটো দেখাই আছো বন্ধু-বান্ধৱীসকল আপোনালোকে দেখা পালেনে বাৰু ঘৰতে পোৱা বা পাকঘৰত পোৱা কিছুমান বস্তু ব্যৱহাৰ কৰি আমি কিমান ধুনিয়াকৈ স্কিনখনৰ কেয়াৰ ল'ব পাৰো আৰু আপোনালোকে দেখা পাইছে মাত্ৰ 3টা ষ্টেপ কৰি মোৰ স্কিনখন কিমান ধুনিয়াকৈ মই সাফা আৰু উজ্জ্বল কৰিব পাৰিছো লগতে স্কিনখন অলপ হলেও বগা হৈছে তো আপোনালোকেও ঘৰত এবাৰ নিশ্চয়কৈ এই মিনি ফেচিয়েলটো কৰি চাব আশা ৰাখিলো আপোনালোকেও ভাল ফল পাব পাৰে তেনেহলে বহাগ বিহু আৰু ঈদৰ স্পেশাল এই মিনি ফেচিয়েলটো বাৰু আপোনালোকৰ কেনেকুৱা লাগিল কমেন্ট কৰি নিশ্চয়কৈ জনাব আৰু যদি ভাল পালে ভিডিওটো লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব